তেওঁ ধন ঘটাৰ উপাৰ্জন কৰিবলৈ তেওঁ বাহিৰলৈ যায় সেই সময়ত কিন্তু একেগৰাকী ব্যক্তিয়ে নিজৰ ঠাইতে থাকি নিজৰ ঘৰতে থাকি বা নিজৰ বাৰীতে এনেধৰণৰ সেউজ বিপ্লৱ গঢ়িবলৈ সক্ষম হৈছে কিমান টকাৰে আপুনি আৰম্ভ কৰিছিলে এই গোমধানৰ খেতি আৰু আজি তাৰিখত আজি 17 বিঘাত আপুনি কিমান টকা ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আমি প্ৰথমতে পইচা খৰচ নহয় পইচা মাটি চাহ কৰিব লাগিব চাহ কৰাৰ পাছত খুব কম পইচাতে এই খেতিটো মানে উৎপন্ন হয় তো আমি প্ৰথমতে আৰম্ভ কৰাৰ এটা বিশেষ লক্ষণ আছিল কিন্তু 14 বিঘা মাটি কৰিবৰ কাৰণে চৰকাৰে কঠিয়াটো প্ৰথমতে এবাৰ চৰকাৰে ৰিলিফ হিচাপে দিছিল তাৰপিছত মই মাত্ৰ এই মাটিটো চাহ কৰিছোঁ আৰু তাত অকণমান এই পৰিশ্ৰম কৰি দিছোঁ তেতিয়াই মই এই 14 বিঘা মাটিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে এই যিটো ধাৰাবাহিকতা এই ধাৰাবাহিকতাত মই অনুভৱ কৰিছোঁ যে খুব এতিয়া মাত্ৰ চাহ কৰাৰ আৰু কঠীয়া কিনাৰ বাদে ইয়াত তেনেধৰণৰ বিশেষ একো অৰ্থনৈতিকভাৱে মূলধন লগাব লগা হোৱা নাই উপাৰ্জন এতিয়া এবিঘাত আমি ইউটিউবত মই চাইছোঁ খেতিটো ইউটিউবত এবিঘাত 20 কুইণ্টেললৈকে উৎপাদন হৈছে বুলি তেওঁলোকে কৈছে কিন্তু মই যিটো আমাৰ ঠাইখনত মই কোনো মানে সাৰ প্ৰয়োগ নকৰাকৈ কৰাৰ কাৰণে মই 10 কুইণ্টেলৰ ওপৰত মোৰ এতিয়াও এই মই উৎপাদন কৰিব পাৰোঁ আৰু যদি অকণমান কিবা সাৰ চাৰ প্ৰয়োগ কৰিলে হ'লে হয়তো সি যিটো ইউটিউবত দেখাৰ নিচিনাকৈ 20 কুইণ্টেললৈ আগবাঢ়ি যোৱা যিটো মানে ধাৰা আছে হয়তো সি আগবাঢ়ি যাব আমি এতিয়ালৈকে একো সাৰ প্ৰয়োগ নকৰাকৈ আমি অকল হাতৰ পৰিশ্ৰমতে হৈছে পৰৱৰ্তী দিনত আমি সকলোৱে লগ লাগি যদি আমি ইয়াক উন্নতভাৱে অলপ বিজ্ঞানসন্মতভাৱে যদি আমি ইয়াক আগবঢ়াই নিওঁ তেতিয়াহ'লে ই আমাক এই আমাৰ এই সেউজ বিপ্লৱৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ কম আয়াসতে পইচা খুব পৰিশ্ৰম কৰি 24 ঘণ্টা ডিউটি দি পইচা নোপোৱাকৈ আমি ইয়াতেই আমি সেইসকল ল'ৰা সংস্থাপিত হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি আচলতে চৰকাৰীভাৱে কিছু সাহায্য বা চৰকাৰী কোনো অনুদান দিয়ে সেই চৰকাৰী অনুদান লৈও এনেধৰণৰ সেউজ বিপ্লৱ গঢ়াৰ সম্ভাৱনা আছে পূৰ্ণ সম্ভাৱনা আছে আৰু সেইবাবে চৰকাৰৰ ফালৰ পৰা কি ধৰণে আগবাঢ়িলে এনেধৰণৰ সেউজ বিপ্লৱ গঢ়াৰ সমান্তৰালকৈ যিসকল আজি প্ৰজন্ম তেওঁলোকে উপাৰ্জনৰ এটা স্বাৱলম্বিতা হোৱাৰ নিদৰ্শনো দাঙি ধৰিব পাৰে বৰ্তমান সময়ত আমাৰ যিহেতু কৃষি খণ্ডটো খুব অসংগঠিতভাৱে হৈ গ'ল আৰু ব্যৱসায় দিশত যাবলৈ হ'লে এইবিলাক কথা বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি যিহেতু ভাৰত চৰকাৰে এটা সংগঠিত হিচাপে কৃষি কাৰ্য কৰিবলৈ কৃষি এগ্ৰ' প্ৰডিউচাৰ গোট স্থাপন কৰিব দিছে গোটেই ভাৰতবৰ্ষত 10,000 প্ৰায় এনে গোট স্থাপন কৰা হৈছে বৰ্তমান সময়ত ইয়াৰ ৰেজিষ্ট্ৰেশ্যন তাৰে এটা অংশ হিচাপে আমি লখিমপুৰ জিলাত সেউজভূমি এগ্ৰ' প্ৰডিউচাৰ কোম্পানী হিচাপে 10জন বৰ্ড মেম্বাৰ লৈ পেলাই আমি গোট স্থাপন কৰিছিলোঁ প্ৰথম অৱস্থাত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ যদি বৰ্তমান সময়ত মই বহুত যথেষ্ট সম্ভাৱনীয়তা ইয়াত দেখা পাইছোঁ আৰু মই এই আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই সকলো কৃষক ৰাইজক অনুৰোধ কৰিম যাতে তেওঁলোকে যিমান পাৰে কৃষি কাৰ্যত জড়িত হওক নিজে স্বাৱলম্বী হওক কিয়নো তেখেতসকলে যদি বেছি সকলো পূৰ্ণদমে তেওঁলোকে ইয়াত আহে তেতিয়া ব্যৱসায়িক সম্ভাৱনীয়তাটো বেছিকৈ হৈ আহে যেনেকৈ আমি বৰ্তমান সময়ত প্ৰায় ইয়াত এইটো অঞ্চলত 300 বিঘামান মানৰ গোমধানৰ খেতি কৰিছোঁ কিন্তু আমি যদি ইয়াক যথেষ্ট আগবঢ়াই দিব পাৰোঁ তেতিয়া তেখেতসকলক আমি ধৰি লওক অত্যাধুনিক সা সৰঞ্জামে সঁজুলিয়ে বৰ্তমানত যিটো বৈজ্ঞানিক ভিত্তিত নতুন সা সৰঞ্জাম ওলাইছে সেইসকল দি ব্যৱসায়িক সম্ভাৱনীয়তা আনিব পাৰোঁ যেনেকৈ ধৰি লওকচোন ইয়াত যদি 10 বিঘা মাটি এখেতে খেতি কৰিছে কিন্তু আমি যদি তেখেতক কিবা পোক চোক লাগিলে তেখেতে ঔষধ ছিটিয়াব লাগে 3জন মানুহ যদি লগাবলৈ হয় তেখেতৰ 1500 টকা যায় ধৰি লওকচোন আমি যদি সেইটো নকৰি ইয়াত যদি একে লেঠাৰিয়ে আমি 2000 বিঘামান খেতি কৰোঁ তেতিয়া আমি এটা ড্ৰোনেৰে কৰিলে তাৰ যথেষ্ট খৰচাটো কমি আহে আৰু হাৰ্ভেষ্টৰ মেচিন আনিব লাগে সেইবোৰ সম্ভাৱনীয়তালৈকে আহিব পাৰিব বুলি মই আশা কৰিলোঁ আৰু আমি সেই ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় কৰিবলৈ আমি যিহেতু প্ৰস্তুত আছোঁ আৰু অনাগত দিন আৰু এয়া আছিল লখিমপুৰৰ পৰিৱেশ 20 বিঘা মাটিত এনেদৰে গোমধানৰ খেতি কৰি স্বাৱলম্বী হৈছে তেখেত